গোলকগঞ্জৰ বিধায়ক আব্দুছ সুবাহান চৰকাৰৰ দৰ্পচূৰ্ণ তেখেতৰ গৃহ পঞ্চায়ত গঠন কৰিলে বিজেপি শিবিৰে বিধায়কগৰাকীৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ জবনিকা পৰাৰ সমান্তৰালকৈ নাখাটিল বিধায়কগৰাকীৰ প্ৰভুত্ব বিগত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই গোলকগঞ্জ সমজিলা সোণাখুলি গাঁও পঞ্চায়ত গঠন কৰিবলৈ কংগ্ৰেছী বিধায়ক আব্দুছ সুবাহান চৰকাৰে যথেষ্ট চল চাতুৰি কৰা বুলি অভিযোগ উত্থাপিত হৈছে। আজি গোলকগঞ্জ সমজিলা কাৰ্যালয়ত শপত গ্ৰহণ কৰিলে সোণাখুলি গাঁও পঞ্চায়ত নৱনিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী মনোৱাৰা বিবিয়ে শপত গ্ৰহণ কৰাৰ পিছতে উৎফুল্লিত সমৰ্থকে ফাকু খেলি নাচি বাকি আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হয়। আনহাতে গোলকগঞ্জ সমজিলাত বটেৰহাট আৰু কামানডাঙ্গা গাঁও পঞ্চায়ত গঠন বটেৰহাট গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত ৰষ্টি পাৰভিন আৰু উপসভানেত্ৰী পদত লিজামণি খাতুনৰ শপত গ্ৰহণ কামানডাঙ্গা গাঁও পঞ্চায়তৰ সভাপতি পদত জয়নাল আবেদিন নিৰ্বাচিত হৈ শপত গ্ৰহণ কৰে। কামানডাঙ্গা গাঁও পঞ্চায়তত দুগৰাকী সভাপতি পদত ভোট গ্ৰহণ হয়। দুগৰাকী প্ৰাৰ্থী ৫টাকৈ সদস্যৰ ভোট লাভ কৰাত টছত উপনীত হৈ নিৰ্বাচনী বিষয়া অৱশেষত টছত ভাগ্য নিৰ্ধাৰণ হয় পোকালেকি ৱাৰ্ডৰ সদস্য জয়নাল আবেদিনৰ। আনফালে বটেৰহাট গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত ৰজনী পাৰভিন ৬গৰাকীকৈ সদস্যৰ সমৰ্থন লাভ কৰি সভানেত্ৰী পদত শপত গ্ৰহণ কৰে। আগন্তুক দিনত বটেৰহাট আৰু কামানডাঙ্গা গাঁও পঞ্চায়তৰ সৰ্বাংগীন উন্নয়ন আৰু দুৰ্নীতিমুক্ত পঞ্চায়তৰ কাম কাজ কৰাৰ প্ৰতিশ্ৰুতি দুয়োগৰাকী সভাপতি সভানেত্ৰীৰ। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ, মোৰ নাম ৰশ্মি পাৰভিন। মই বটেৰহাট গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী। ২৬ তাৰিখে ৬জন আহিছিলোঁ, হোৱা নাই। তাৰপিছত এইবেলি ৯ তাৰিখ ডেট দিছিল, ৯ তাৰিখে ৬জনে সভানেত্ৰী হিচাপে মই বটেৰহাট গাঁও পঞ্চায়তৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কাম কৰিব। আসসালামাইকুম, মোৰ নাম জয়নাল আবেদিন। ১০৫ নং কামানডাঙ্গা গাঁও পঞ্চায়তের অন্তর্গত ১ নং পোকালাগি গাঁৱৰ সদস্য হয়েছিল। তার পিছত আজি আমি প্রেসিডেন্ট প্রেসিডেন্ট উপকৃত হইল। মানে আমার টছত আমি জিকিলো, ৫জনকৈ হৈছিল আৰু আমি আমাৰ যি ৫জনৰ ভোটাৰ আমাক দিছিল সেই ৫জনক মই মোৰ মনৰ পৰা আন্তৰিকতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। ই হল প্ৰেসিডেন্ট নিৰ্বাচনৰ ক্ষেত্ৰত আমি এজন সৎ মানুহ নিৰ্বাচিত কৰিছোঁ। আমাৰ ধাৰণা মতে সৎ মানুহ নিৰ্বাচিত কৰিছোঁ। ইয়াৰ আগতো বহুত প্ৰেসিডেন্ট আছিলে, যে এইবাৰো চাব, আপোনালোকেও চাব, যিহেতু আপোনালোকে আমাৰ লগতে সকলো সময়তে জড়িত থাকিব। আপোনালোকে আমাৰ এটা পাৰ্টে হয়। যদি মইতো প্ৰতিনিধি নহওঁ, ইহঁতক মই হেল্প কৰিছোঁ। ইহঁতৰ লগত ওতপ্ৰোত মই জড়িত আছিলোঁ। ২ মাহ মানত এজন ভাল মানুহ নিৰ্বাচিত কৰিছোঁ। সি ডেভেলপ কৰিব জীৱিখনে, এইটো আশাৰে আমি নিৰ্বাচিত তাক মানে ছাপোৰ্ট কৰিছোঁ। বাকী মেম্বাৰবিলাকেও ছাপোৰ্ট কৰিছে। দেখা গৈছে যে ২৫ তাৰিখে বহুত মানুহ আহিছিলে, ঘূৰি উভতি গ'ল। ২৭ তাৰিখে ২৭ তাৰিখে সেইটো মানে সিহঁতৰ ৪টা আছিলে, আমাৰ আছিলে ৬টা। আমাৰ মানে আমি যাক ছাপোৰ্ট কৰিছোঁ সেই সভাপতি পদৰ প্ৰাৰ্থীজনৰ ছাপোৰ্টত আছিলে ৫জন মেম্বাৰ, তাক দি ৬জন আছিলে। সিহঁতৰ ৪জন থকাৰ কাৰণে সিহঁত অহা নাই। তাৰ ভাতিজা এইবিলাক সিহঁতৰ ফেমিলিৰ বহুত কথা। তাৰ ৱাইফো আছিলে সেই জিপিৰ প্ৰেচিডেণ্ট। তাৰপিছত তাৰ ভাতিজা আছিলে। আজি বহুত বছৰৰ পৰা সিহঁতৰ দখলত, সেই ফেমিলিৰ দখলত ২০ বছৰ নহয়, মই জনামতে ১০ বছৰ। তাৰ ৱাইফ ৫ বছৰ আছিলে, তাৰ ভাতিজা 5 বছৰ আছিলে। আৰু তেওঁ বিধায়ক হৈ 4 বছৰ কাটালে। টোটেল বিধায়কে 4 বছৰ আৰু তেওঁৰ ৱাইফ আৰু তেওঁৰ ভাতিজা মিলি 10 বছৰ। এইখিনিত কি ডেভেলপ হৈছে ৰাইজে দেখিছে, মেম্বাৰবিলাকেও দেখিছে। কি ক'ব? চাওক, আজি ভালে লাগিছে। বহুত দিন মূৰত যিটো পৰিয়ালকেন্দ্ৰিক আমাৰ পঞ্চায়তত ৰাজ কৰি আছিল, এইটো খতম হৈ গ'ল। আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ, আমি মিলিজুলি কাজ কৰিম। আমাৰ মানুহবিলাকৰ যি অসুবিধা আছে আমি নিশ্চয়কৈ আমি সকলোৱে মিলিজুলি আমাৰ প্ৰেচিডেণ্টৰ লগত সহযোগ কৰি আমাৰ সোণাখুলি জীৱিখন আমি উন্নত কৰিম। শিক্ষাৰ ক্ষেত্ৰতে হওক বা ৰাস্তা ঘাটে হওক, বিভিন্ন সমস্যা হওক, দুখীয়া মানুহৰ সমস্যা হওক, আমি সকলোৱে সমাধান কৰিম। সকলোৱে মিলি বহি আমি সমাধান কৰিম, সকলো ৰাইজক লৈ সমাধান কৰিম। এইখিনি ক'ব বিচাৰিছোঁ। চাওক, 3 টাইম সিহঁতে আছিল, কংগ্ৰেছৰ ফালৰ পৰা আছিল 3 টাইম। কিন্তু বিগত দিনবোৰত দেখা পাইছো একো কৰা নাই। গতিকে আমি নতুনত্ব বিচাৰিছো, এবাৰ নতুন হৈছে। আমি আশা কৰোঁ সকলো ৰাইজে যিহেতু সঁহাৰি জনাইছে, নিশ্চয়কৈ ভাল কাম হ'ব। শিক্ষাৰ ক্ষেত্ৰতে হওক বা ৰাস্তা ঘাটে হওক বা দুখীয়া মানুহ যিকোনো সমস্যা হওক সমাধান হ'ব। এইটো আমাৰ বাইদেউ প্ৰতিশ্ৰুতি দিছে আৰু আশা কৰোঁ সকলো ৰাইজক লৈ আমি কাম কৰিম। মোৰ নাম মিছ মনোৱাৰা বিবি, গাঁও সোণাখুলি গাঁও পঞ্চায়ত।
2 নম্বৰ ৱাৰ্ডৰ বহুত ভাল লাগছে কাম ৰাইজৰ লগত চবখানে মিলি জুলিয়ে ৰাস্তা ঘাট গৰীব দুখীয়াৰ অৰুণোদয় গৰীবৰ ৰেচন কাৰ্ড বিকলাংগ মানুহৰ জন্য হেণ্ডিক্যাপ চাৰ্টিফিকেট সকলো মিলি সমাধান কৰিব